শ্রীকৃষ্ণায় নমঃ। প্রথম অধ্যায় অর্জুন বিষাদ যোগ। ধর্মক্ষেত্রে কুরুক্ষেত্রে সমবেতা যুযুৎসবঃ মামকা পাণ্ডবাশ্চৈব কিমকুর্বত সঞ্জয়। পদ ধৃতরাষ্ট্র বদতি যে শুনি সঞ্জয়, কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলা কেন নয়। ভীষ্ম আদি কৰি সবে মহাৰথী গণ, কহা কোনে কেন মতে কৰিলে কৰণ। সঞ্জয় বদতি শুনি ইউক মহাৰায়, দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈলা একঠাই। চক্ৰবেহু পাতিলে কৌৰৱসকল, সেনাৰ শৱদে পৃথিৱী কৰে তলবল। পাতিলা সংকট বেহু পাণ্ডুৰতনয়, যেহেন সূৰ্যক বাহু গ্ৰাসিবে খোজয়। হেন দেখি তব পুত্ৰ ৰাজা দুৰ্যোধন, দ্ৰোণৰ সমীপে শীঘ্ৰে কৰিলা গমন। নমস্কাৰ কৰি বোলে শুনা ভগৱান, পাণ্ডৱৰ বেহু খান দেখা কেন থান। বৰ বৰ বীৰ ভীম অৰ্জুন সমান, শিখণ্ডী সাত্যকী দৃষ্ট কেতু যুযুধান। দ্ৰুপদ বিৰাট কাশী ৰাজধৃষ্টদ্যুম্ন, শৈব্য পুৰোজিত কুন্তি ভোজ অভিমন্য। বিজয় বিক্ৰান্ত পৰা জিত সিন্ধুপতি, সুবেগ উত্তম নীল সুভদ্ৰ সুমতি। কৈকয়াদি যুধামন্যু সাৰংগ সুধীৰ, প্ৰতিবিন্দ আদি পঞ্চ পুত্ৰ দ্ৰৌপদীৰ। অতিৰথী মহাৰথী কতু অৰ্ধৰথী, তাহাৰ লক্ষণ কহু শুনা মহামতি। একে একে ৰথে উঠি কৰয় সংগ্ৰাম, নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম। হাজাৰে কৰথে ৰথে কৰে ৰণ, মহাৰথী বুলি আকৌ হয় সৰ্বজন। অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ, একে ৰথে যুঁজে অতি ৰথী নাম তাৰ।
আমাৰ দেখিও মুখ্য বীৰগণ কৃপকৃত বৰ্মা অশ্ব থামা দুঃশাসন কৰ্ণ যে বিকৰ্ণ ভুৰি শ্ৰৱা ভগদত্ত শালবশল্য কম্বোজ যে বীৰজয়দ্ৰথ বৃষকেতু বৃষসেন ভীষ্ম গুৰু দ্ৰোণ সুশৰ্মাক আদি কৰি সংসপ্তক গণ বিন্দ অনুবিন্দ যেবি কত যদুপতি সুমক কুবল তাল জংঘ ভদ্ৰমূৰ্তি সুবেগ মালৱকৃত বীৰ ভদ্ৰভানু পুৰঞ্জন ভগীৰথ পাৰিপাত্ৰ স্থানো গয় গদ শত ধনু বীৰময় মত্ত বেতি সূত্ৰ ছেদিপতি কাম সুমদত্ত মুক আদি কৰি শত ভাই ধনুৰ্ধৰ সংগ্ৰামে মাৰিবু যদি আশে পুৰন্দৰ অপৰ্যাপ্ত সেনা লেখি বাক কাৰগহ যাৰ সেনাপতি ভৈলা ভীষ্ম পিতামহ একাদশ অক্ষৌহিণী সেনা নিৰন্তৰ সাত অক্ষৌহিণী সেনা পাণ্ডৱ দলৰ তথাপি আমাৰ মই নেদেখো বল পাণ্ডৱৰ সেনা দেখো যেন কালানল হেন জানি ভীষ্ম কৰা সিও পৰস্পৰ পৃষ্ঠভাগে আনে যেন নকৰয় খৰ যাৱে ভীষ্ম থাকন্ত আমাৰ কাক ভয় সবাৰো জীৱন ভীষ্ম জানিবা নিশ্চয় ভীষ্মক নৃপতি কৰিলন্ত সাধুবাদ কৌতূহলে সেনাপতি কৰে সিংহনাদ ঢাক ঢোল মৃদংগ যে তুৰি কৰতাল পনৱ পালক ভেৰি দগৰ কাহাল গোমুখ খুমুখ কাংশ মৃদংগ ঝাঝৰ ৰাম তাল বেণু বাসী ৰুদ্ৰ কলন্ধৰ দুন্দুভি শবদে মহি কৰে তলবল ধূলায় ঢাকিলা দিশ গগন মণ্ডল নখহে শৰীৰে কৌৰৱৰ বাদ্য শুনি একেবাৰে পাণ্ডৱে কৰিলা শংখধ্বনি কৃষ্ণে পুৰিলন্ত পাঞ্চজন্য শংখবৰ পুণ্ড্ৰক শংখক ফুকিলন্ত বৃকুদৰ যুধিষ্ঠিৰে বাইলা শংখ অনন্ত বিজয় দেৱদত্ত শংখক ফুকিলা ধনঞ্জয় নুকুলে বজাইলা শংখ যাৰ নাম মণি পুষ্পক শংখক সহদেৱ কৈল ধ্বনি আনু অসংখ্যাত বাদ্য বজাইলা বিস্তৰ বাদ্য শুনি হৃদি কম্প ভৈলা কৌৰৱৰ কৃষ্ণক সম্বোধি বাক্য বুলিলা অৰ্জুন আগ বঢ়ায়ো কৰথ দেখো বীৰগণ বেহুৰ মধ্যত কোন
আছে কেনে ভাগে তাৰ অনুক্ৰমে যুদ্ধ কৰিব লাগে। কৃষ্ণে বুজিলন্ত অৰ্জুনৰ অভিমত উভয় সেনাৰ মধ্যে ৰাখিলন্ত ৰথ। ধনু ধৰি পাৰ্থে টানি কৰিলা টংকাৰ দুই শৰে গুৰু কজে কৈলা নমস্কাৰ। গুৰুৰ চৰণ পাশে পৰি গৈলা শৰ দ্ৰোণে বোলে অৰ্জুন বিজয় শোকতোৰ। বিহু মধ্যে অৰ্জুন দেখন্ত গয়া পাছে যতে বান্ধৱ বন্ধু যুদ্ধে আহি আছে। কৃপ অশ্বত্থামা আৰু ভীষ্ম গুৰু দ্ৰোণ কৰ্ণ আদি শত ভাই ৰাজা দুৰ্যোধন। ভাতৃপুত্ৰ নাতি খুৰা শালা যে মাতুল চকুৰ ভাগিন সখী আপোনাৰ কুল। প্ৰাণক উৎসৰ্গা কৰি সবে আইলা ৰণ তাক দেখি শোকাকুল ভৈলন্ত অৰ্জুন। অৰ্জুনে বোলন্ত কৃষ্ণ শুনা কৃপাময় বন্ধু গণ দেখি শোকে দহয় হৃদয়। সকলো শৰীৰ কঁপিলো শিহৰিল হস্তৰ গাণ্ডিব ধনু খহিয়া পৰিল। নোৱাৰো ধৰিতে ধনু স্থিৰ নোহে মন তালু উষ্ঠ শুষ্ক মুখে নসৰে বচন। মনত উৎসাহ নাই বিমংগল দেখি এত বৰ পাপক কি কাৰ্যে কৰো সখী। সূৰ্যক সন্মুখে শ্ৰীগালে উদাকে পুন উভয় সেনাৰ ওপৰত ভ্ৰময় সগুণ। বিমংগল দেখি মোৰ মনত সংশয় বন্ধু বধ কৰি মোৰ কিবা ফল হয়। যদি বা লভু ৰাজ্য দিবু দুৰ্যোধনে প্ৰাণক উৎসৰ্গিয়াইল ৰাজ্যৰ কাৰণে। আৰু তাত হেন যদি বোলা মাধৱ স্নেহে নবধিলে তুমি বধিবে কৌৰৱ। তাৰা নহি বধন্তে যে তুমি আগে মাৰা অকন্তকা পৃথিৱীক সুখে ভোগ কৰা। যাক লাগি ৰাজ্য ধন তাক সংহৰিবু বন্ধুহীন হইলে পাছে ৰাজ্য কি কৰিবু। ইটো ৰাজ্যত ৰৈলো কিয়ৰ যদি হওপতি তভু ঘোৰ বন্ধু বধ নকৰিবু আতি। কৃষ্ণে যে বোলন্ত তোমা সম মোৰ নাই বিহাক আনিলে দি যে পৰ ছিদ্ৰ গাই। ক্ষত্ৰিয়ৰ ধৰ্ম জানিয়ে সন্তোষ আততাই বধে শাস্ত্ৰে নধৰয় দুখ। বন্ধু বধ দুখে তুমি নকৰিবা ভয় যিটো আততাই তাৰ শুনিও নিৰ্ণয়। বলে ধন লবে বান্ধি অগ্নি দিয়া মাৰে চলে বিষ দেই যিটো ক্ষেত্ৰ দ্বাৰা হৰে। অস্ত্ৰ শস্ত্ৰ ধৰি বধিবা কোৱাখে ধাই এই ছয় প্ৰকাৰে বোলয় আততাই। সম্প্ৰতি বধিবে লাগিয়া সেয়া গবাঢ়ি ৰাজ্য ধন তোমাৰ পূৰ্বতলৈ কাঢ়ি।
ভীমক মাৰিবে লাগিবি খলাৰু দিলা দ্ৰৌপদীৰ বস্ত্ৰ লৈতে সভা মাজে নিলা সংগু পাংগে ছয় দুশ কৌৰৱত আছে যতু গৃহে থৈয়া আগে অগ্নি দিলা পাছে হেন জানি কৌৰৱ কবধিতে জুৱাই আততাই বধে দুশ তিল মাতৃ নাই অৰ্জুনে বুলন্ত শাস্ত্ৰে দুখ নাহি কহে কিন্তু অৰ্থশাস্ত্ৰ যিটো ধৰ্ম শাস্ত্ৰ নোহে যদি তাত হেন তুমি বোলা মাধৱ তুমি ধৰ্ম জানা কেনে নজানে কৌৰৱ তাৰা ৰাজ্য কামে অন্ধ লোভে বুদ্ধি হত মই কেন জানি প্ৰৱৰ্তিব ধৰ্মত ইহলোকে সুখ পৰলোকে নৰক হয় আপোনাৰ কুলক আপুনি কৰো ক্ষয় বংশৰ প্ৰকাৰে বৃদ্ধি সংসাৰৰ কাজ আজিকালি নহি সৃষ্টি হন্তে আছে ৰাজ স্বামীক মাৰিলে তাৰ যতে ক যুৱতী বিধৱা হৈবে ক ভোজিবে ক উপপতি সন্ততি সন্তান তাৰ হৈবে অথন্তৰ জাতি নষ্ট ভৈলে হৈবে বৰ্ণত শংকৰ শংকৰে যে সদাচাৰ নষ্ট কৰে জ্ঞান পিতৃলোকে নপাইবে কজল পিণ্ড দান জাতি কুল বৰ্ণৰ আচাৰ হৈবে হত স্বৰ্গ হন্তে পিতৃলোকে পৰিবে অধত যেনে অৰণ্যত কুৰু বৃক্ষ আছে তাত দুয়ো বৃক্ষ ঘৰিখনে অগ্নি হুৱে জাত অগ্নি উঠি বনক দহিলা নিৰন্তৰ মই যেন অগ্নি ভৈলো কুৰু পাণ্ডৱৰ এবে স্বৰূপত মোৰ হেনলয় বোধ মই যুদ্ধ নকৰিলে এৰিবে ক যুদ্ধ অস্ত্ৰ শস্ত্ৰ নধৰিলে যদি মোক মাৰে তথাপিতো ভাল বন্ধু বোধিতে নপাৰে এই বুলি অৰ্জুনে এৰিলা ধনুষৰ বসিয়া ৰহিলা বীৰ ৰথৰ ওপৰ সঞ্জয় বদতি শুনা নৃপতি প্ৰধান প্ৰথম অধ্যায়ৰ কথা ভৈলা এহি মান কহয় গোবিন্দ মিশ্ৰে কালৰ মহত প্ৰথমৰ আয়ু ক্ষয় বাল্য যে কালত কুমাৰৰ আয়ু ক্ষয় ক্ৰীড়া বিদ্যা গুণে যুৱা আয়ু ক্ষয় ধন ভাৰ্যাৰ চিন্তনে বুঢ়া ভৈলে শৰীৰৰ বল দূৰে যায় যেন শ্বানে অন্ন খায় নিদিলে নখায় এহি মতে আয়ু ক্ষয় অন্ধকূপে পুৰি অন্তকে সবাৰো কেশে আশয় যে ধৰি
দন্ত সবে কেশপকে চক্ষু নেদেখয় এনুৱা দুখত থাকি জীৱাক বাঞ্ছয় স্নেহ সমে বিষ্ঠামূত্ৰে পৰি থাকি মৰে ভাৰ্যা পুত্ৰ নুপুষয় অৱহেলা কৰে সংসাৰৰ এই দুখ জানিও কৰ ভজা হৰি পাৱে সুখে বিলম্ব নকৰ এই পদ ছত্ৰে তাপ খন্দে সংসাৰৰ ৰাম কৃষ্ণ বুলি ঘোৰ সংসাৰ কতৰ